Hello everyone, welcome to my YouTube channel. মই এজন বাজাজৰ এক্সিকিউটিভ হয়, বিশেষকৈ ইউটিউবাৰ নহয়। আমাৰ নগাঁও ইনোভেটিভ বাজাজৰ যিকোনো বাইচাইকেল আপুনি পাব। ধৰক আগতে আছিলে বাজাজ আৰিৰ বৰ্তমান যিবিলাক আইটেম আছে আপোনাৰ বাজাজ আৰি পেট্ৰল ইঞ্জিনৰটো আছে, CNG আছে আৰু বাজাজ আৰি যিটো বেটাৰী গাড়ী আছিল সেইখন বন্ধ হৈ গৈছে। সেইটো ৰিপ্লেচত আপোনাৰ বৰ্তমান আছে বাজাজ গোগো, সেম মডেল হয়, নামটো অকল চেঞ্জ হয়, বাজাজ গোগো হৈছে। এটা আমাৰ ইনোভেটিভ বাজাজ শ্বৰুম হয় নগাঁও, নিয়াৰ SBI, নিয়াৰ ৰেডিঅ' চেণ্টাৰ, নিয়াৰ নিদান হস্পিটেল। আপোনালোকে যদি গাড়ী ল'ব বিচাৰে মোৰ নাম্বাৰত যোগাযোগ কৰিব, মই স্ক্ৰীনত নাম্বাৰটো দি থৈছোঁ, আপোনালোকে তাত কণ্টেক্ট কৰিব পাৰে আৰু যোগাযোগ কৰি আপোনালোক ডিলাৰত আহি যিকোনো গাড়ী ল'ব পাৰে। আৰু গাড়ীৰ বিষয়ে কিবা জানিবলৈ হ'লেও সেইবিলাক সুধিব, মই জনাই দিম। বৰ্তমান বিশেষকৈ চলা গাড়ীটো হ'ল বাজাজ গোগো। আমাৰ বাজাজ আৰি যিখন আছিল সেইটোৰ বেটাৰী আছিলে 8.9 কিলোৱাটৰ, যিটো বাজাজ গোগো হয়, নতুনকৈ ওলাইছে P5009 আৰিৰ চেম মডেল হয়। এইটোৰ বেটাৰী আছে 9.2 কিলোৱাটৰ। আমাৰ তাত এদিনতে গাড়ীখন দিয়া হয়। আৰু যদি বেটাৰী বিষয়ে বিশেষকৈ জানিব বিচাৰে, আমাৰ সম্পূৰ্ণ ৱাটাৰপ্ৰুফ হয়। বেটাৰী মটৰ কণ্ট্ৰলৰ 5 বছৰ ৱাৰেণ্টি হয়, 1,20,000 কিলোমিটাৰৰ। আৰু আমাৰ বেটাৰীখন আপুনি পানীত যদি তিয়াইও থৈ দিয়ে আধা ঘণ্টা তথাপি একো নহয়, আধা ঘণ্টাৰ পিছতহে অলপ ডেমেজলৈহে যাব, আধা ঘণ্টালৈকে একো নহয়। অৰ্থাৎ বৰষুণত আপুনি আৰামত চলাব পাৰে। বেটাৰীত আপুনি ৱাশ্বিং চেণ্টাৰত নি ধুব পাৰে গাড়ীখন, কিবা লেতেৰা হ'লে ৱাশ্বিং চেণ্টাৰত ধুলে প্ৰব্লেম নাই, শ্বৰ্ট নহয়। আৰু আমাৰ মাইলেজটো আছে কোম্পানী মতে 178 কিলোমিটাৰ, কিন্তু প্ৰেক্টিকেলি আপুনি তাতকৈ কম পাব। কোম্পানীয়ে যিমান কয় সিমান নাযায়, যিহেতু পেচেঞ্জাৰ লৈ চলাব। খালী গাড়ীৰ মাইলেজটো সেইটো হয়, পেচেঞ্জাৰ লৈ চলালে অলপ কমেই যাব, সেইটো আপোনালোকে জানে। তথাপি আশা কৰোঁ আপোনালোকে গাড়ী এখন লওক, মোৰ নাম্বাৰত যোগাযোগ কৰক। আৰু গাড়ীখনৰ বিষয়ে কিবা জানিবলৈ হ'লে মোক সুধিব, মই জনাই দিম। প্ৰায় কাষ্টমাৰ আহি আছে, লৈ আছে, ফোন কৰি আছে, আপোনালোকেও কৰক। আৰু গাড়ীখনৰ বিষয়ে ভালকৈ জানি বুজি পাছতহে আহিব, অসুবিধা নাই। আৰু মিনিমাম ডাউন পে'মেণ্ট আমি গাড়ী দি দিছোঁ। আমাৰ সম্পূৰ্ণ এড্ৰেছ হ'ল নগাঁও খুটিকটীয়া, SBIৰ তলৰ মহলাত। ঠিক আছে, ধন্যবাদ, যোগাযোগ কৰিব।